এটেনশ্যন মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এটেনশ্যন বান নিয়ন্ত্ৰণ মন্ত্ৰী আৰু বিধানসভাত প্ৰত্যেকটো কথাৰে উত্তৰ দি থকা পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা সকলোকে কৈছোঁ, এয়া জিয়া ছবি। এই মানুহখিনিয়ে যে কৈছে এওঁলোকে এইখিনি সময়ত একো ৰাজনীতি বুজি নাপায়, যি পাইছে যি বুজিছে তাকেই কৈছে, তাকেই দেখুৱাইছে, খোলাখুলিভাৱে কৈছে। আৰু এইটোও কৈছে যে বানাক্ৰান্ত হ'লোঁ বুলি আমাৰ এটা আত্মসন্মান আছে, মৰ্যাদা আছে। এই মানুহখিনিক সোমালীয়া বচনিয়াৰ সেই বুভুক্ষু জনতা বুলি যদি ভাবি কিবা দলিয়াই দিছে, কুকুৰলৈ বিস্কুট দলিয়াই দিয়াৰ দৰে, তেতিয়াহ'লে সেয়া হ'ব নোৱাৰে। যদি দিছে ভালকৈ দিয়াৰ ব্যৱস্থা কৰক। 7-8 দিন বানত আবদ্ধ হৈ থকা এই মানুহখিনিক এইটো বহুৱালি সহ্যৰ বাহিৰত নিদিলে নিদিব, যদি দিছে কিবা এটা ভালকৈ দিয়ক। বানপানী আৰু বানাক্ৰান্ত, বানপানী আৰু বিধানসভা, বানপানী আৰু বিধায়ক, বানপানী আৰু বিপদৰ বন্ধু, বানপানী আৰু বেপাৰ, বানপানী আৰু বিবেক, এই সকলোখিনি আজিৰ অভিমতত সম্পৃক্ত হৈ থাকিব। এতিয়া আপোনালোকক কৈছোঁ বানপানী আৰু বানাক্ৰান্ত, বানপানী আৰু বিবেক কিয় কৈছোঁ? এটা দৃশ্য মই অকণমান দেখুৱাই ল'ব বিচাৰোঁ আপোনালোকক, যিটো দৃশ্য চোৱাৰ পাছত হয়তো সকলো মানুহৰে বিবেক জাগ্ৰত হ'ব। বানপানী আৰু বানাক্ৰান্তৰ কি পৰিৱেশ বহুত দেখিছে আপোনালোকে। তাৰ মাজত আজি আমাৰ পাৰ্থপ্ৰতিম গৈ এনেকুৱা এটা পৰিয়ালৰ কাষত থিয় হৈছিল, যিটো পৰিয়ালৰ কাহিনী শুনি আমি হতবাক হৈছিলোঁ। কাইলৈ দহা, আৰু তাৰ পাছত সেই ঘৰখনত যিটো পৰিৱেশে বিৰাজ কৰিছিল, পাৰ্থৰ কথা ক'বলৈ ভাষাৰ অভাৱ ঘটিছিল। দুজনী 6-8ত পঢ়া 7-8ত পঢ়া ছোৱালী আৰু মাক, ডাঙৰ ছোৱালীজনী বিয়া হৈ গৈছে। পাৰ্থৰ লগত যিখিনি কথা হৈছিল এবাৰ চাওকচোন। হয় চাওক, সময়বিলাক বৰ জটিল আৰু পৰিৱেশবিলাক বৰ গধুৰ, আৰু ঘৰে ঘৰে বানে উটাই নিয়া মানুহৰ যিখিনি দুখ দুৰ্দশাৰ কাহিনী, সেই কাহিনীয়ে সকলোকে আচলতে ব্যথিত কৰিছে। আৰু আমিও ক'ৰবাত আচলতে এই মুহূৰ্তত বৰ হতাশ হৈছোঁ, বা এনেধৰণৰ পৰিৱেশসমূহৰ মাজত আমি থাকি কথা ক'বলৈ বৰ অসুবিধাত পৰিছোঁ। তাৰ মাজতো আমি ৰাইজক পৰিৱেশ পৰিস্থিতি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, পাৰিলে সহায় কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু আপোনালোকৰ জৰিয়তেও যাতে এই পৰিয়ালসমূহে সহায় পায় সেয়াই কামনা কৰিছোঁ। আৰু আমি আছোঁ বৰ্তমান চন্তকত। মোৰ পাছফালে যিখন ঘৰ, সেই ঘৰখনত যিটো পৰিৱেশ হৈ গৈছিল সেই বানত, যে কাইলৈ দহা, ঘৰৰ ভিতৰত একাঠু বোকা আৰু বাহিৰত কাইলৈ দহাৰ বাবে প্ৰস্তুতি চলাইছে। এই ঘৰখনৰ যিজন মূল ব্যক্তি আছিল নৱজ্যোতি গগৈ, আমি পুনৰবাৰ উল্লেখ কৰিছোঁ নামটো নৱজ্যোতি গগৈ। সেই নৱজ্যোতি গগৈৰ বাসগৃহত আছোঁ, সতীৰ্থ হেমন্ত আছে। সেই নৱজ্যোতি গগৈ এই বলীয়া বানে আচলতে তেখেতক উটুৱাই লৈ গুচি গ'ল। গতিকে বাহিৰত কাইলৈ যিহেতু দহা, যিখিনি নিয়ম নীতি আছে, এই পৰিয়ালটো যিজন মূল ব্যক্তি আছিল সেই পৰিয়ালটোৰ মূল ব্যক্তিজনেই হেৰাই গ'ল। তেওঁৰ ঘৰত এতিয়া দুগৰাকী কণমানি আছে, পঢ়ি আছিল তেওঁলোকেও। সেই কণমানি দুগৰাকী বাদে এই ঘৰটোৰ আচলতে কোনোৱেই নাই বুলি ক'ব লাগিব। ওচৰ চুবুৰীয়া তেওঁলোকৰ আত্মীয় স্বজন কিছু ওলাই আহিছে, ওলাই আহি তেওঁলোকক সহায় কৰিছে। আমি প্ৰথমেই ঘৰৰ পৰিৱেশটো দেখুৱাই দিব বিচাৰিছোঁ, আৰু তাৰ লগে লগে দুগৰাকী কণমানি আছে, গতিকে তেওঁলোকক আমি কি ক'ম, কি বুজাম, কি ভাষা দিম, কি সান্তনা দিম, সেয়া এই মুহূৰ্তত আমি নাজানো। আৰু ওচৰ চুবুৰীয়া তেওঁলোকৰ আত্মীয় স্বজন সকলো আহি যিখিনি পাৰে তেওঁলোকে সহায় কৰিছে। আমি ঘৰটোৰ ভিতৰ ভাগলৈ কিছু যাবলৈ চেষ্টা কৰিম, বা তেওঁলোকৰ পৰিয়ালৰ বাকী যিসকল লোক আছে সেই লোকসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কাইলৈ যিহেতু দহা, ভিতৰ ভাগত যোৱাৰ কোনো পৰিৱেশ নাই। ইয়াত যিখিনি দেখিছে ভিতৰত একাঠু পৰ্যন্ত বোকা, মুধচলৈকে প্ৰায় পানী হৈছিল, যিখিনি আপোনালোকে দেখিছে এতিয়াও পানীৰ দাগসমূহ আছে। ভিতৰ ভাগত একাঠু বোকা। কাইলৈ কেনেদৰে নিয়ম কৰিব, কি কৰিব তেওঁলোকেও হয়তো নাজানে। গতিকে কণমানি দুজনী পঢ়ি আছিল, তেওঁলোকৰ লগতো আমি কিনো কথা পাতিম এই মুহূৰ্তত, যিহেতু ওচৰ চুবুৰীয়া তেওঁলোক আছে, দুগৰাকী আছে ন। তেখেত আপোনালোক ইয়াৰে? মই জীয়াই কৈছোঁ, ডাঙৰ জীয়াই কৈছোঁ মই। এই মাজু, এই সৰু। আপোনাৰ বিয়া হৈ গৈছে? মোৰ বিয়া হৈ গৈছে। এতিয়া আমি কি কথা পাতিম দুজনীকে। কি নাম তোমালোকৰ? নমস্কাৰ, মোৰ নাম প্ৰিন্সিপিয়া গগৈ। প্ৰিন্সিপিয়া। আৰু তোমাৰ? নমস্কাৰ, মোৰ নাম আইশ্ৰী গগৈ। আইশ্ৰী গগৈ। কোন ক্লাছত পঢ়ি আছা? মই ক্লাছ 8ত। ক্লাছ 8ত। আৰু তুমি? ক্লাছ 6ত। ক্লাছ 6ত পঢ়ি আছা। এতিয়া কণমানি কেইজনীৰ লগত কথা পতাৰ আমাৰ পৰিৱেশ নাই, আপোনালোকৰ কাষলৈকে আহিছোঁ। যে এতিয়া কি কৰিব? কাইলৈ দহা আছে। কাইলৈ দহা, এয়া টিং পাত বনাবলৈ এতিয়া গাঁৱৰ মানুহ অহাই নাই লাগিবলৈ। মই
একদম এই লক্ষ্মীজানৰ ফালৰ পৰা মানুহ আহি নি পিনি মই টিং লগাবলৈ এতিয়া সেই লগাই আছে আৰু লগাব এতিয়া তাকে গাঁৱৰ মানুহবোৰ এতিয়া চব ৰিলিফ এই বস্তু লোৱাত মানে ব্যস্ত হৈ আছে সেইকাৰণে তেওঁলোক আহিব পৰা নাই চবতে বানপানী হৈছে যিহেতু এতিয়া অকলে চব কৰিব লগা হৈছে আৰু এনেকুৱা এতিয়া ঘৰৰ এই চোতালখনো আমাৰ সেই আমগুৰিৰ পৰা আহিছে ভাইটি দুজনে চফা কৰি থৈ গৈছেহি এনেকুৱা অৱস্থা হৈছে এতিয়া বজাৰ সমাৰো চব মানে কৰিবলৈ মই নিজেই দিছোঁ এনে দান বৰঙণি উঠা পইচাই আৰু তেনেকৈ দহা ভাগ কাইলৈ কৰিম বুলি ভাবিছোঁ তাকে কি হয় আৰু ভগৱন্তই মানে উদ্ধাৰ কৰিলে হয় আৰু সেইটোৱে চিন্তা কৰিছোঁ তেখেতে কি কৰিছিল খেতি পথাৰ আছিল খেতি পথাৰেই আছে আমাৰ চাকৰি বাকৰি নাই এই মিনে তাৰপৰা কৰি মেলি সেনেকৈ আৰু খাইছোঁ আৰু ধান চাউল বিক্ৰা হয় আৰু এনেকৈ ভাগে নাই আৰু একো ওলাই গৈছিল তেখেত নে ওলাই গৈছিল মানে তেওঁ মানে আমি ওলাই গ'লোৱেই আমাৰ ঘৰতে এবুকু পানী হ'লেই তাৰপৰা ওলাই যাওঁতে এই গাহৰি নিবলৈ আহিছিলে তাৰপৰা সেই গাহৰি দুটা আছিলে ডাঙৰ ডাঙৰ ভাবিছিলে তেওঁ কিজানি বানপানী হৈ গোটেইবোৰ নিলেই কিজানি গাহৰিকেইটাই সকাহ দিয়ে বুলি নিবলৈ আহোঁতে মানে সেই গাহৰি নিবলৈ আহিয়ে তাৰপিছত আৰু পানী সুতে লৈয়ে গুচি গ'লগৈ গাহৰি এটা বাচিলে এটা মৰিলে আৰু তাকে এতিয়া চৰকাৰকো অনুৰোধ জনাইছোঁ আমাৰ নিচিনা মানুহক যাতে সহায় কৰক যাতে মোৰ এতিয়া ভৱিষ্যতে ছোৱালীজনীও সৰু হৈ আছে ডাঙৰ হোৱানো কথা নাছিলে বাৰু এতিয়া তাকে CM চাউলো অনুৰোধ কৰিছোঁ যাতে আমাক সুবিধা কিছুমান দিয়ে আৰু এতিয়াতো উপাৰ্জন কৰা মানুহজন নায়েই এতিয়া তাকে এতিয়া মই এতিয়া ধৰি লওক আজি বাৰু এনেকৈ খাই আছোঁ এতিয়া ৰিলিফৰ বস্তু পাইছোঁ বাৰু 2-3 মাহলৈকে মই খালোঁ তাৰ পাছৰ চোৱাম কি হ'ব সেই পাছৰ চোৱালে মোৰ বেছি চিন্তা হৈছে মানে এতিয়া যে ৰিলিফৰ বস্তু পাইছোঁ খাইছোঁ মোৰ সেইটোলৈ চিন্তা নাই মোৰ মানে ধৰি লওক এই পাছৰ ইহঁতক মানে কেনেকৈ মই আগুৱাই নিম মোৰ সেইটো বেছি মানে চিন্তা মানে কৰি উপায় পাৰ নোপোৱা হৈছোঁ মানে তাকে এতিয়া কি হয় ভগৱন্তই মানে আমি সকলোকে অনুৰোধ জনাম যে আমাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিম আৰু তাৰ লগতে সকলোকে অনুৰোধ জনাম এই কণমানি দুজনী আছে এই দুইগৰাকী কণমানি পঢ়ি আছে তেওঁলোকে জনাইছে গতিকে তেওঁলোকক সুধিবলগীয়া কোনো পৰিৱেশো নাই গতিকে আমি সকলো হৃদয়বান লোকক বা সকলোকে আহ্বান জনাম চৰকাৰখনক আহ্বান জনাম এনে যিসমূহ পৰিয়াল আছে সেই পৰিয়ালসমূহৰ কাষত যাতে আপোনালোক সকলোৱে থিয় দিয়ক কিবা যদি যোগাযোগ কৰিব লাগে আমি আপোনালোক সকলোকে যোগাযোগ কৰাই দিম এই পৰিয়ালসমূহলৈ আমিও আহিবলৈ চেষ্টা কৰিছোঁ আমি পুনৰবাৰ উল্লেখ কৰিছোঁ এনেকুৱা যি পৰিয়াল আছে কণমানিসকল আছে আমি বুজাব পৰা নাই ভাষা নাই আমাৰ হাততো গতিকে আমি যিমানখিনি পাৰোঁ কৰিছোঁ আৰু আশা কৰিম সকলোৱে যাতে ওলাই আহি অন্তত সহায় কৰে আমি পুনৰবাৰ কৈছোঁ যে চন্তকত এই পৰিৱেশ হৈছে নৱজ্যোতি গগৈ আমি প্ৰয়োজন সাপেক্ষে আপোনালোকক ফোন নাম্বাৰো দিম যোগাযোগ কৰিব সকলোৰে লগত আৰু আমাৰ স্থানীয় সাংবাদিকসকল আছে ওচৰ চুবুৰীয়া আছে সকলোকে পুনৰবাৰ অনুৰোধ জনাইছোঁ ৰাইজলৈ অনুৰোধ জনাইছোঁ চৰকাৰলৈ অনুৰোধ জনাইছোঁ এনে পৰিয়ালসমূহৰ কাষত যাতে আমি সকলোৱে থিয় হৈ অন্তত সাহস হ'ব পাৰোঁ সেয়াই আমি কামনা কৰিছোঁ আৰু সকলোকে ইয়াৰ পৰা পুনৰবাৰ অনুৰোধ জনাইছোঁ সেয়া আছিল চন্তকৰ এই নৱজ্যোতি গগৈ ঘৰৰ আজিৰ পৰিৱেশ কাইলৈ তেখেতৰ দহা প্ৰিয় দৰ্শক যিজন নৱজ্যোতি গগৈ এটা গাহৰি বচাবলৈ গৈ নদীত উটি গৈছিল তেওঁ পত্নীয়ে যে কৈছে এটা গাহৰি বচালে আৰু আনটো গাহৰি বচাব নোৱাৰিলে এই যে গাহৰিটো বচাবলৈ গৈ মানুহজন যে গুচি গ'ল সেই দৃশ্যটো আমাৰ হাতত আহি পৰিছেহি চাওক কোনটো দৃশ্য আছিল এয়া যে দেখিছে আপুনি চাব এইজনে সেইজন মানুহ মানুহজনে এটা গাহৰি বচাবলৈ গৈছিল আৰু তাৰপিছত মানুহটোৱে নিজক বচাবলৈ চেষ্টা কৰিছে পিছে পিছে আৰু এজন মানুহ গৈছিল তেওঁ অৱস্থাটো দেখি পিছত যোৱা মানুহজনে তেখেতক বচাবলৈ চাইছিল তেখেতে এটা গাহৰিক বচাবলৈ গৈছিল আৰু পিছৰ মানুহজনে আপ্ৰাণ চেষ্টা কৰিছে সেই মানুহজনক বচাবলৈ এজন নহয় দুজন মানুহ নামিল শেষত মানুহজনক বচাবলৈ কিন্তু তেওঁলোকৰ চকুৰ সন্মুখতে মানুহজন উটি গুচি গ'ল এইটো পাৰৰ পৰা চিঞৰিছে চাওক মানুহজন যে ডুবি যায় জুবুৰ খাই যোৱা নিচিনাকৈ 2-3 বাৰ তেওঁ আমি যেতিয়া সাঁতোৰো বা নদী পুখুৰীত আমি জুবাৰ মাৰোঁ তেনেকৈ তেওঁ জুবুৰি আহিছে আৰু তাৰপিছত মানুহজন নোহোৱা হৈছে চকুৰ সন্মুখতেই গাহৰি নালাগে পাৰৰ পৰা চিঞৰিছে গাহৰি নালাগে তেওঁক লাগে প্ৰিয় দৰ্শক এই যে এটা
গাহৰিৰ মাত শুনিছে এই কাষত সেই বচোৱা গাহৰিটো তেওঁ ৰখাই থৈ গৈছিল সেই দৃশ্যটো আছিল আপোনালোকে মাতটো শুনিছে চাগৈ গাহৰিৰ মাতটো জেওৰাখনৰ কাষতে এই গাহৰিটো আছে আৰু দ্বিতীয় গাহৰিটো বচাবৰ কাৰণে তেওঁ আপ্ৰাণ চেষ্টা কৰিছিল কাৰণ এগৰাকী দৰিদ্ৰ পীড়িত কৃষকৰ কাৰণে এটা গাহৰিৰ মূল্য কিমান তেওঁ হয়তো সেইটো অনুভৱ কৰিয়েই পানীত জাপ দিছিল গাহৰিটো বচাব বিচাৰিছিল আৰু গাহৰিটো বচাব নোৱাৰিলে অৱশেষত গাহৰিও গ'ল মানুহজনো গুচি গ'ল আৰু এতিয়া সেই মানুহজনৰে কাইলৈ দহা 6 আৰু 8ত পঢ়া দুজনী ছোৱালীৰ এতিয়া অন্ধকাৰ ভৱিষ্যত মানুহজনীয়ে দিক বিদিক হেৰুৱাই এতিয়া ক'ব নোৱাৰা হৈছে কেৱল এয়াই নহয় এই বিবেক জোকাৰি যোৱা হৃদয় চুৰমাৰ কৰা এনেকুৱা দৃশ্যৰ পিছত আৰু এটা নিষ্ঠুৰ সত্য আপোনালোকৰ আগত ক'ব বিচাৰোঁ আৰু এজন মানুহ হেৰুৱাৰ পিছত সেই মানুহগৰাকীৰ পত্নী কি পৰিৱেশৰ মুখামুখি হৈছিল হাতত কেঁচুৱা লৈ মৃত মানুহজনক তুলিবৰ কাৰণে যেতিয়া মৃতদেহ পাইছিল কোনো মানুহ আগবাঢ়ি যোৱা নাছিল বহুতকে কাকুতি মিনতিও কৰিছিল কাৰোবাৰ ঘৰলৈ যেতিয়া তেখেত গৈছিল এগিলাচ পানী বা কিবা এটা বিচাৰিছিল নাই চুৱা লাগিব বুলি কোনেও তেওঁক একো দিয়া নাছিল মানুহজনীৰ মুখেৰে অকণমান শুনকচোন কথাকেইটা চাওক আপোনালোকে এতিয়া 3 দিন মানুহটোক 3 দিনৰ মূৰত পাইছোঁ মানুহ তুলিবলৈ ইমান হাত জোৰ কৰিছোঁ তুলিবলৈ কিন্তু কোনো বোলে চোৱা লাগিব আমি গৈছোঁ লোকৰ ঘৰত খেদি দিছে আমাক বেলেগ এজন বচাবলৈ যাওঁতে তেওঁ পানীত উটুৱাই নিলে ময়ো জাপ মাৰিবলৈ গৈছিলোঁ কিন্তু ছোৱালীজনীক লৈ মেলি নোৱাৰিলোঁ আৰু বচাবলৈ মানে কলিজা ফাটি গৈছে আৰু যিহেতু এটা বুঢ়ী মাক আৰু ল'ৰা দুটা কেনেকৈ তুলিম কেনেকৈ কি কৰিম দিন হাজিৰা কৰি খাইছিলোঁ এই ল'ৰা ছোৱালীকেইটাক কেনেকৈ তুলি ডাঙৰ কৰিম সহায় কৰে যাতে অসমবাসী ৰাইজে তাৰপাছত 3 দিন হৈ গৈছে কোনো মানুহ এতিয়া পানী এগিলাচ সোধা নাই মানুহক বিচাৰিব গৈছোঁ মোৰ মানুহজনক উঠাই দিব কোনো মানুহ বোলে ভাত খাই যাম কোনোবাই কৈছে মোৰ কাম আছে মোৰ ঘৰত তাৰপাছত এনেকৈ কৰি আহোঁতে মই ক'লো নিজে ল'ৰাটোক বেটা মই তোৰ ভণ্টিক ধৰিবি ৰাস্তাত মই ল'ৰাটোৰ পাপাক টানি মেলি আনিম উপায় নাই জনমান উঠাই মেলি ৰাস্তাত থ'লে কিন্তু মানুহ নাই ইয়াত মানে মোক সান্তনা দিবলৈ কোনো মানুহ নাই ল'ৰাটো বাগৰি ইয়াতেই কান্দিছে সিটো একোৱে নাজানে ৰাতি আহিলে কয় অ' মা গধূলিটো পাপাই আনি দিয়ে বিস্কুট এতিয়াতো পানীত সোমালে কেতিয়া আহিব এনেকৈ কয় এইজনীতো পাপা বুলি চিঞৰি থাকোঁতে যাতে লোকৰ ঘৰত আছোঁ আছে ক'ত খোৱা বোৱা কি কৰিছে ঘৰটোতো অৱস্থাৰে আপোনালোকে দেখিলে কেনেকৈ কি থাকিম এতিয়া যদি আপোনালোকে যদি সহায় কৰে ঘৰটো যদি সহায় বনাই দিয়ে তেতিয়া থাকিব পাৰিম নিয়মটো একো হোৱা নাই এতিয়ালৈকে সকামটো শুকুৰবাৰে কৰিম বুলি ভাবিছোঁ পাতিম বুলি এতিয়া ঘৰ চৰ চফাও হোৱা নাই মানুহো পোৱা নাই এনেকা চফা কৰিবলৈ নাম্বাৰ তেখেতৰ মানে ফোন নাম্বাৰ নাই আপোনাৰ নাম্বাৰটো 8011259609 প্ৰিয় দৰ্শক এই যে মানুহবিলাক কি অৱস্থাৰ মুখামুখি হৈছে বাৰু কি পৰিৱেশৰ তেওঁলোক মুখামুখি হৈছে নিজৰ স্বামীৰ মৃতদেহটো উঠাবলৈ তেখেতে মানুহ বিচাৰি নাপালে শেষত কোলাত থকা এই কেঁচুৱাটো আৰু তেওঁ যিটো প্ৰথম সন্তান তাৰ হাতত গতাই নিজে টানিছে গিৰিয়েকৰ মৃতদেহটো 3 দিনৰ পিছত কাৰোবাৰ ঘৰত সেই কেঁচুৱাটোক এগিলাচ পানী খুৱাবলৈ বিচাৰি যেতিয়া তেওঁ চুৱা লাগিব বুলি কোনো পানী এগিলাচ দিয়া নাই আমি সঁচাকৈয়ে কোনখন সমাজত বাস কৰিছোঁ বাৰু বিবেক জোকাৰি যোৱা এই কথাবিলাক আৰু কোনো দিন কাৰো জীৱনলৈ নাহক নঘটক ক'তো আচলতে আৰু এনেকুৱা সময়ত চৰকাৰৰ ফালৰ পৰা একাংশ মানুহক বান সাহায্য দিয়াৰ নামত যিবিলাক বহুৱালি কৰিছে বানাক্ৰান্তক যিবিলাক এক প্ৰকাৰ উপহাস কৰিছে সেইবিলাক দৃশ্যও বন্দী হৈছে কেমেৰাত হয় বান সাহায্য পাইছে বানাক্ৰান্তই চৰকাৰে কৰিছে বহুত কৰিছে নাই কৰা বুলি মই নকওঁ কিন্তু এইখিনি সময়ত চৰকাৰতকৈ অসমৰ লাখ লাখ মানুহে যিখিনি সহায় কৰিছে যিখিনি সাহায্য দিছে সেইখিনি নোহোৱা হ'লে চাগে চৰকাৰে দিক বিদিক হেৰুৱালেহেঁতেন চৰকাৰৰ যিটো ফোপোলা স্বৰূপ
আৰু বেছি উদং হৈ গ'লহেঁতেন হয়তো। সেয়া চৰকাৰে মানিব লাগিব। যিসকলে নামানে, যিসকলে উফাইদাং মাৰি কৈ আছে পৰ্যাপ্ত টকা আছে, পৰ্যাপ্ত সাহায্য পাইছে, মই আপোনালোকক কওঁ নাই পোৱা, বহুত অঞ্চলত নাই পোৱা। মিছা কথা কৈ আছে আপোনালোকে। এই মানুহবিলাকক, বুভুক্ষু জনতাক উপহাস কৰিছে একাংশ জনপ্ৰতিনিধিয়ে, একাংশ বিষয়াই। কিমান আৰু তললৈ নামিব? মানুহৰ আত্মসন্মান আছে, তেওঁলোক বানাক্ৰান্ত হ'ব পাৰে। বুভুক্ষু জনতাক লৈ আচলতে সেই পৰ্যায়ত জঘন্য নিকৃষ্ট কাম কাজ হ'ব নালাগে। কি হৈছে চাওকচোন, আন এটা দৃশ্য চাওক। বান সাহায্য কি দিছে আমি আজি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আৰু প্ৰতিদিন টাইম এক্সক্লুচিভ আমি দেখুৱাম। চাওক, এয়া চাওক, সমজিলা প্ৰশাসনে এইখন হৈছে তেল, এয়া দিছে বান সাহায্য। আপোনাৰ পৰিয়ালত সদস্য কিমান আছে? আমাৰ সদস্য ডাঙৰ 6জন আৰু সৰু 2জন, 8জন টোটেল। 8জন সদস্যৰ কাৰণে এইখন হৈছে মিঠাতেল। এইটো যে সৰু টোপোলা দেখিছে, এই টোপোলাটোত আছে নিমখ, আৰু এইকেইটা চাওক, এইকেইটা হৈছে দাইল, আৰু এয়া হৈছে চাউল। এটা পৰিয়ালে নহয়, এইটো আন এটা পৰিয়াল। মই প্ৰথমে দৃশ্যসমূহ দেখুৱাই লৈছোঁ। চাওক, তেলকণ চাওক, এইখন হৈছে তেল, এয়া এই কেইমুঠি হৈছে দাইল, আৰু আপোনাৰ পৰিয়ালত সদস্য কিমান? 6জন সদস্যৰ কাৰণে আজি 8 দিনে এই জলবন্দী হৈ থকা লোকক, এয়া হৈছে দেৰগাঁও সমজিলা প্ৰশাসন। এয়া হৈছে চাওক, এটেনশ্যন দেৰগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়, দেৰগাঁও সমষ্টিৰ সন্মানীয় সমজিলা আয়ুক্ত। আপুনি চাওক, আপোনাৰ বিভাগে বন্যাৰ্তক সাহায্যৰ নামত কি ধৰণৰ এক বহুৱালি, 8 দিনকৈ জলবন্দী হৈ থকা লোকক কেনেদৰে, চাওক, এই আমাৰ গাঁৱত যেতিয়া সকাম পাতে, সকামত ভোজনি দিয়ে, ভোজনি দিওঁতেও ইয়াতকৈ সামগ্ৰী কিন্তু ইয়াতকৈ সৰহকৈ দিয়ে। আৰু এয়াই হৈছে দেৰগাঁও সমজিলা প্ৰশাসনৰ যিটো বিয়াগম বিভাগ, দুৰ্যোগ প্ৰশমন বিভাগ, আৰু দুৰ্যোগৰ সময়ত কেনেদৰে বন্যাৰ্তক তেওঁলোকৰ আত্মসন্মানত আঘাত কৰা এক কাম কৰিছে দেৰগাঁও সমজিলা। আমি সেই পৰিৱেশটো দেখুৱাইছোঁ, আমি কথা পাতিবলৈ যত্ন কৰিম। আপোনাৰ যিহেতু আজি কিমান দিনৰ পৰা বানত জলবন্দী হৈ আছে, আৰু কি প্ৰথমে মই প্ৰতিদিন টাইমক এই বানাত্যৰ মাজত আহি আমাৰ নিউজ কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যোৱা দেওবাৰৰ পৰা আজি সোমবাৰ পৰা 9 দিনত ভৰি দিলে, 9 দিনত গোটেই আমাৰ ঘৰৰ পৰিয়াল, পশুধনৰ পৰা ইত্যাদি কৰি গোটেই অৱস্থা কাঢ়ি লৈ গৈছে, কঠীয়া মৰিছে। আপোনালোকে দেখিছে, মই কেমেৰা পাৰ্চনে দেখুৱাবলৈ অনুৰোধ কৰিম কিমান জলমগ্ন। আজিও পানী সামকটা নাই, ঘৰৰ পৰা ওলাইছে, কিন্তু বাৰীঘৰত এতিয়াও আছে। কিন্তু মই জিলা প্ৰশাসনক দেৰগাঁও সমজিলা প্ৰশাসনক এটাই অনুৰোধ জনাইছোঁ, বন্যাৰ্তৰ সাহায্যৰ নামত আমাক বহুৱালি কৰিব নালাগে, আমাৰ আত্মসন্মান নষ্ট কৰিব নালাগে। এইবাৰ আমি দেখুৱাবলৈ লাজ লাগিছে, আমি সকাম পাতিলে ভোজনি অলপ বেছিকৈ দিওঁ। এইকণেই মিঠাতেল 8 দিনৰ কাৰণে, আৰু এয়া নিমখ চাওক আপোনালোকে, এয়া নিমখৰ পেকেটটো এপোৱাৰ পেকেট আকৌ দুভাগ কৰি দিছে, আৰু এয়া দাইল, আৰু এয়া চাউল 4 কেজি চাউল। এয়াই দি প্ৰশাসনে আমাক বন্যাৰ্তক যি আত্মসন্মান, সেই আত্মসন্মান কাহিনী দিন অপমান নকৰাই ভাল ন। এইবোৰ ইমান কম বস্তু নিদিয়াই ভাল। দি যদি 2 দিন খাবলৈ নাতে, ল'ৰা ছোৱালীক ভালকৈ খুৱাবলৈ নাতে, নিদিলেই হয়। দি পেলাই এনেই বদনাম কৰিব নালাগে, আৰু ভাল নালাগে ন তেনেকৈ দিলে। আমি এতিয়া পানীৰ মাজত আবদ্ধ হৈ আছোঁ। আমি বজাৰ কৰিবলৈও যাব নোৱাৰোঁ, গোটেই পানী। কেওফালে ভিতৰতো পানী সোমাইছে, পথাৰতো পানী, তাৰপৰা আমাৰ ৰাস্তাও ডুবি গ'ল। আমাৰ মানুহ ওলায়ে যাব নোৱাৰে, ভিতৰতে সোমাই আমি আবদ্ধ হৈ আছোঁ। আমি কিন্তু খাবলৈ একোৱে পোৱা নাই। ঘৰত যি ভিতৰত আছে আমি তাকেহে খাই আছোঁ। চৰকাৰৰ পৰা সেয়াই বস্তু দিছে। 4 কেজি মিঠাতেল, 2 আঙুল, নিমখৰ পেকেট আধা কেজি নহয়, তাৰ দুভাগ কৰি দিছে। মচুৰ দাইল আধা কেজি হয়নে নহয় জানো, কিমানকেইটাই সেইকেইটা বস্তুৱে দিছে। আজি দেওবাৰৰ পৰা আজি সোমবাৰলৈকে এসপ্তাহ পাৰ হৈ গ'ল, 8 দিন হ'ল। সেইকেইটাই বস্তু দিছে আমাক। বেয়া লাগিছে। আৰু গৰু ছাগলীকেইটাৰ লগতে আমি লাগি ফুৰোঁ, কিমানকৈ এতিয়া যাওঁতে আহোঁতে গৰু গুণতে ভৰি হাত। এটেনশ্যন মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এটেনশ্যন বান নিয়ন্ত্ৰণ মন্ত্ৰী আৰু বিধানসভাত প্ৰত্যেকটো কথাৰে উত্তৰ দি থকা পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, সকলোকে কৈছোঁ, এয়া জীয়া ছবি। এই মানুহখিনিয়ে যে কৈছে, এওঁলোকে এইখিনি সময়ত একো ৰাজনীতি বুজি নাপায়, যি পাইছে, যি বুজিছে তাকেই কৈছে, তাকেই দেখুৱাইছে, খোলাখুলিভাৱে কৈছে। আৰু এইটোও কৈছে যে বানাক্ৰান্ত হ'লোঁ বুলি আমাৰ এটা আত্মসন্মান আছে, মৰ্যাদা আছে। এই মানুহখিনিক সোমালীয়া বচনিয়াৰ সেই বুভুক্ষু জনতা বুলি যদি ভাবি কিবা দলিয়াই দিছে, কুকুৰলৈ বিস্কুট দলিয়াই দিয়াৰ দৰে, তেতিয়াহ'লে সেয়া হ'ব নোৱাৰে। যদি দিছে, ভালকৈ দিয়াৰ ব্যৱস্থা কৰক। 7-8 দিন বানত আবদ্ধ হৈ থকা এই মানুহখিনিক এইটো বহুৱালি সহ্যৰ বাহিৰত নিদিলে নিদিব। যদি দিছে, কিবা এটা ভালকৈ দিয়ক।